তো হেল্ল' নমস্কাৰ কুমৰক সুজন লগতে কোলম্বাই কাৰ্ডুম কি খবৰ হয়তো সকলোৰে ভালে আছে যোৱাকালি হৈ গ'ল মোৰ ডকুমেণ্ট ভেৰিফাই কিন্তু বৰ্তমানলৈকে বহুতখিনি ডিষ্ট্ৰিক্টত এতিয়ালৈকে কৰিব পৰা নাই কাৰণটো হৈছে যেন বহুতে তেওঁলোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো উলিয়াব পৰা নাই লগতে কিছুমানৰ আজিৰে পৰা হৈছে কিছুমান যোৱাকালিৰ পৰা চলি আছে যিহেতু যোনটো আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো ওলাবৰ কাৰণে তেওঁলোকে বহুতখিনি টেষ্ট কৰিছে এইটো হৈছে আপোনালোকৰ ইজিচি বুলি এটা কৰিছে ইজিচি বুলি কৰিছে লগতে টি এন টিটো কাণৰ হয় লগতে আপোনালোকৰ ব্লাড গ্ৰুপ লৈছে ব্লাড টেষ্ট লৈছে এনেকৈ বহুতখিনি টেষ্ট তেওঁলোকে লোৱাৰ কাৰণে একেদিনাই কৰাটো অলপ অসম্ভৱো নহয় এইটো কাৰণে অলপ টাইম লাগি গৈছে আৰু আমাক যোৱাকালি যোনটো আমাৰ ডকুমেণ্ট ভেৰিফাই হৈছিলে তাতে আমাক কি ডকুমেণ্ট লৈছিলে আমাৰ একেদিনাই হৈ গ'ল শিৱসাগৰ যিমানখিনি কেণ্ডিডেট আছিলে মই জনাত 174 মান আছিলে বুলি কৈছে মই একজেক্টকে সকলোকে গন্তি কৰা নাই কিমান আহিছিলে কিন্তু কিছুমানে কৈছিলে যে 174 কেণ্ডিডেটে চাকৰি পাইছে বুলি কৈছে অসম পুলিচত এবাৰ ইয়াত সকলো বিভাগ আছে ABUB ড্ৰাইভাৰ এনেকে ফৰ্থ গ্ৰেড ভেকেঞ্চি এনেকে বহুতখিনি আছিলে তো ইয়াতে প্ৰায় আমাৰ যোৱাকালি প্ৰায় বুলি ক'ব পাৰি 174 নাই ক'লেও মোৰ মতে 130-40ৰ তেওঁলোকৰ ডকুমেণ্ট কমপ্লিট হৈ গৈছে লগতে এতিয়ালৈকে যোনটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জনা অনুসৰি তেওঁলোকৰ আজি কিবাটো মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে তেওঁলোকৰ আজি টেষ্ট চলি আছে লগতে বেলেগ ডিষ্ট্ৰিক্টত হয়তো এনেকৈ চলি আছে আমাক যেতিয়া ডকুমেণ্ট ভেৰিফাই কৰিছিলে তেতিয়া আমাক কি ডকুমেণ্ট লৈছিলে অলপ কৈ দিছোঁ আৰু বেকগ্ৰাউণ্ডটো অলপ এভইড কৰিব মই মানে আমাৰ ঘৰটো কমপ্লিট হোৱা নাইতো এনেকৈ বনাই আছোঁ তো আমাক লৈছিলে প্ৰথমখন ডকুমেণ্ট আমাক মেট্ৰিকৰ এডমিট কাৰ্ড বয়সৰ প্ৰমাণপত্ৰ হিচাপে লগতে আমাক লৈছিলে যিমানখিনি আমাৰ পাছ চাৰ্টিফিকেট আছে মেট্ৰিক হাই ছেকেণ্ডেৰী আপুনি যিমানখিনি পাছ কৰিছে আৰু তাৰে সকলো ডকুমেণ্ট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক লৈছিলে তাৰপিছত আমাক লৈছিলে ID প্ৰুফ হিচাপে এখন কাৰ্ড যিকোনো আপোনালোকে দিব পাৰে মেট্ৰিক ভোটাৰ ID লগতে আধাৰ কাৰ্ড পেন কাৰ্ড এইবিলাক আপোনালোকে এখন তাৰে দিব লাগিব তাৰপিছত আপোনালোকক তেওঁলোকে বিচাৰিছিলে NCC চাৰ্টিফিকেট যদি আপোনালোকৰ NCC আছে তেতিয়া তেওঁলোকে NCC চাৰ্টিফিকেটটো দিবগে পাৰিব এইটো হৈছে তেওঁলোকৰ কিবা লিষ্টখন তাৰপিছত আমাক বিচাৰিছে এফিডেভিটটো দেখিবলৈ অলপ কেনেকুৱা মই আপোনালোকক দেখাই দিছোঁ মই এখন হৈছে এফিডেভিটখন ইয়াত এইটো মই বনালোঁ ইয়াতে বিশেষ কেনেকৈ এক্সট্ৰাকে লিখা নাই ইয়াতে আপুনি কোনটো বিভাগত পাইছে লগত আপুনি যেতিয়া এডভাৰটাইজটো ওলাইছিলে তাৰ ডেটটো কি আছিলে এইবিলাকেই লিখা আছে আপোনাৰ ডিষ্ট্ৰিক্ট কোড আপোনাৰ পিন কোড এইবিলাকে লিখা আছে বিশেষ এনেকৈ এক্সট্ৰাকে লিখা নাই লগতে যিমানখিনি আপুনি ডকুমেণ্ট দিছে এইবিলাক সঁচা ডকুমেণ্ট হয় এইবিলাকে আপোনালোকৰ লিখা হৈছে লগতে তেওঁলোকে এখন আমাৰ পৰা বিচাৰিছে এখন আণ্ডাৰটেকিং মানে তাত কি লিখা আছিলে আপোনালোকে স্ক্ৰীণত দেখিছে এইখন আমাক বিচাৰিছে তেওঁলোকে আণ্ডাৰটেকিংটো আমাক বিচাৰিছে তাৰপিছতে তেওঁলোকে যোনটো NPSৰ কাৰণে দিয়া হৈছিলে এইখন তেওঁলোকে নিজে বনাই পিনে আমাক দিছে আমি জাষ্ট ফিল আপ কৰি পিনে চিগনেচাৰ মাৰি দিব লাগে বাকী ইমানখিনি আছিলে তাৰপিছত আৰু লগতে আপোনালোকক মষ্ট ইম্পৰ্টেণ্ট হৈছে তেওঁলোকে বিচাৰিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ডেট পাৰ হ'লেও একো দিগদাৰ নাই আপোনালোকে একো দিগদাৰ তেওঁলোকে কৈছে যে ডেট পাৰ হ'লেও একো নাই আপোনালোকে দিব পাৰিবগৈ তেওঁলোকে এখন ৰখাইছে তাৰপিছত আপোনালোকৰ যিমানখিনি আপোনালোকে ডকুমেণ্ট দিলে এই সকলোখিনি ডকুমেণ্টৰ জেৰক্স কপি তেওঁলোকে 2 কপি লৈছে যিমানখিনি আমাক কোৰ্ট এফিডেভিটো তেওঁলোকে জেৰক্স কৰি লৈছে যিমান আমি ডকুমেণ্ট দিছোঁ সকলোখিনি লগতে আমাক লৈছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট যিমানখিনি আমাক কাগজ লাগে তেওঁলোকে অফিচিয়েলি এখন লিষ্ট দিছিলে হয়তো আপোনালোকে মোৰ যোৱা ভিডিঅ'টো পাইছে এইটো আপোনালোকে স্ক্ৰীণ দেখিছে ইয়াতে যিমানখিনি আছে সকলোখিনি তেওঁলোকে বিচাৰিছে এখন ডকুমেণ্ট নানিলেও তেওঁলোকে একচেপ্ট কৰা নাই যদি আপোনালোকৰ এখন ডকুমেণ্টো থাকি যায় তেওঁলোকে একচেপ্ট নকৰে লগতে সকলোখিনি জেৰক্স কপি আপোনালোকে 2 কপি চেল্ফ এটেচ মানে আপোনালোকৰ তাতে আপোনালোকৰ চিগনেচাৰ মাৰি পিনি লৈ যাব আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো তেওঁলোকে বিচাৰিছে এইটো নহ'লে তেওঁলোকে একচেপ্ট নকৰে আপোনালোকে যদি এতিয়ালৈকে কৰা নাই হয়তো মই জনাত বহুতখিনি ডিষ্ট্ৰিক্টৰ যোৱাকালিৰ পৰা মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কাৰণে কাম চলি আছে আজিতো হয়তো দেওবাৰ কিছুমান ডিষ্ট্ৰিক্টত হয়তো বন্ধ হোৱাৰ কাৰণে কেনেকৈ বনাব এইটো মোৰ আইডিয়া নাই কিন্তু হয়তো পুলিচসকলে কিবা মিলাই পিনে আপোনালোকক কৈ দিব কিছুমান ডিষ্ট্ৰিক্টত নিজে কৰিবলগীয়া হৈছে মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো কিছুমানত আপোনালোকৰ পুলিচসকলে তেওঁলোকে বাছ এখন দিছে বুলি কৈছে বাছখন দি পিনি তেওঁলোকে নিজে গৈ পিনি তাত কৰিছে বুলি কৈছে বহুত বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ কাম আপোনালোকৰ কেনেকৈ হৈছে মই গম পোৱা নাই বহুতখিনি ডিষ্ট্ৰিক্টত গম পাইছোঁ কিন্তু বহুতৰ গম পোৱা নাই কিন্তু আমাৰ শিৱসাগৰত তেওঁলোকে নিজে আমাক কৰিব দিছে কিন্তু তেওঁলোকে কৈছে আপোনালোকে প্ৰাইভেটৰ পৰা কৰিলে তেওঁলোকে একচেপ্ট হয়তো নকৰিব তেওঁলোকে কৈছে পৰাপক্ষত তোমালোকে যোনটো চৰকাৰ আণ্ডাৰত থাকে যোনটো চৰকাৰ আণ্ডাৰত থকা হস্পিটেলত তেওঁলোকে কৰিব কৈছে লগতে তাত চিগনেচাৰ লাগিব জইণ্ট ডাইৰেক্টৰ মানে যোনটো মেডিকেল হেডত থাকে এইবিলাকৰ পৰা চিগনেচাৰ ল'ব লাগিব নহ'লে এই যোনটো মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো তেওঁলোকে একচেপ্ট নকৰে পইচা এনেকৈ বহুতখিনি যোৱা নাই মই আপোনালোকক সঁচা কৈ দিছোঁ পইচা বহুত যোৱা নাই কিন্তু
কাগজসমূহ বনাবৰ কাৰণে অলপ টাইমটো লাগিছে। যোনটো মই কোৰ্ট এফিডেভিটটো এদিনতে হৈ গৈছে। ইয়াত অলপ আমাক পইচাটো ল'লে। আমাক লৈছে প্ৰায় ১৪০০ টকা লৈছে। এখনত ৭০০কে লৈছে। লগতে যোনটো মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো বনাবৰ কাৰণে মানে আমাৰ নাই ক'লেও টোটেল ৬০০ মান গৈছে। যিহেতু যোনটো ইজিচি বুলটো ১৫০ টকা লৈছে, TNTটো ৫০ টকা লৈছে, টিকেটটো ২০ টকা এনেকে লগতে অহা-যোৱা। আমাৰো একদিনত হোৱা নাই। ৰিপৰ্টটো পাবৰ কাৰণে আমাক ২ দিন লাগি গৈছে। যিহেতু আমাৰ চিকিৎসকক জনা অনুসৰি আমাৰ ইয়াতে ব্লাড গ্ৰুপ টেষ্ট কৰাটো মানে যিটো মেচিনটো আমাৰ ইয়াত নাই বুলি কৈছে। মানে কি বেমাৰ আছে, কি বেমাৰ নাই এইবিলাক চাবৰ কাৰণে আমাৰ ইয়াত মেচিনটো নাই বুলি কৈছে। মেচিনটো আছে গোলাঘাটত। সেইটো কাৰণে আমাক একদিন প্ৰায় লাগি গৈছে। আৰু লগতে আমাক লৈছিলে কিবাটো ভেৰিফাইটো লৈছিলে আমাৰ যোনটো শিৱসাগৰৰ পুলিচ ৰিজাৰ্ভত লৈছিলে। নামটো হৈছে কুকুৰাপুৰীয়া বুলি এটা জেগা এটা আছে। এনেকৈ হয়তো আপোনালোকক লৈছে। লগতে আমাক মাতিছেগে ৮ তাৰিখে। ৮ তাৰিখে আমাক কিবা জইনিং লেটাৰ দিব, নহ'লেও কিবা ফাইল এখন দিব বুলি কৈছে। এখন লৈ পিনি আমাৰ য'ত হ'বলগীয়া আছে জইনিং, যোনটো ১০ তাৰিখে য'ত আমাৰ পৰিছে, সকলোৰে বেলেগকে পৰিছে। কিছুমান হোম ডিষ্ট্ৰিক্ট পৰিছে। মই জনা অনুসৰি প্ৰায়খিনি AB নিজৰ হোম ডিষ্ট্ৰিক্টতে পৰিছে। কিন্তু UB সকল কিছুমান গুৱাহাটীত দিছেগে। আৰু প্ৰায়খিনি ছোৱালীসকলতো বেছিভাগে তেওঁলোকৰ হোম ডিষ্ট্ৰিক্ট পাইছে। কিন্তু ল'ৰাসকলৰ অলপ কিছুমানৰ হোম ডিষ্ট্ৰিক্ট পৰাগে নাই। যিহেতু ভেকেঞ্চিটো অলপ ফুল থাকিলে মানে এনেকে ভেকেঞ্চি নাপায় বুলি কৈছে। লগতে এটা মোক প্ৰশ্ন কৰিছিলে বহুতে, DEF মানে কি? এইটো মানে যোনটো UB সকলৰ লিখা আছে। বহুতে কৈছে এইটো ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ বুলি কৈছে। মই জনা অনুসৰি এইটো নহয় বুলি কৈছে। এইটো মানে যোনটো যাৰ ডিষ্ট্ৰিক্টত পৰে তেওঁলোকক এইটো লিখা থাকে বুলি কৈছে। এইটো ইমান চিন্তা নকৰিব। লগতে আপোনালোকৰ যোনটো হোম ডিষ্ট্ৰিক্ট পৰিছে বা পোষ্টিংটো, যোনটো হোম ডিষ্ট্ৰিক্ট পোষ্টিং পৰিলে বুলি আপুনি লাইফ টাইম তাত থাকিব হয়তো নাপাব। লগতে ট্ৰেইনিঙো তাতে হ'ব বুলি এইটো কনফাৰ্ম নহয়। আপোনালোকক হয়তো বেলেগ ডিষ্ট্ৰিক্টতো লৈ যাব পাৰে ট্ৰেইনিঙৰ কাৰণে। বিশেষকৈ UB সকলতো তেওঁলোকৰ বেছিভাগ ল'ৰাসকলক দেৰগাঁৱতে হ'ব পাৰে বুলি কৈছে। বৰ্তমানলৈকে কনফাৰ্মলি ময়ো গম পোৱা নাই। কিন্তু বেছিভাগ হ'ব পাৰে। লগতে আপুনি হোম ডিষ্ট্ৰিক্ট পালে বুলি যেন আপুনি লাইফ টাইম হোম ডিষ্ট্ৰিক্টতে থাকিব এইটো নহয়। লগতে হোম ডিষ্ট্ৰিক্টত যোনটো আপোনালোকে জেগাত আছে, বেছিভাগতো আমাৰ শিৱসাগৰ ডিগ্ৰীপুখুৰী পৰিছে। আপুনি অকল ডিগ্ৰীপুখুৰী নহয়, গোটেইখিনি শিৱসাগৰ আপুনি কভাৰ কৰিব লাগিব। য'ত চেঞ্জ হৈ থাকিব। যিহেতু আপোনাৰ ডিফেন্স চাকৰি হয়। আৰু ইমানখিনি আছিলে। আপোনালোকে হয়তো বুজি পালে। লগতে যদি কিবা বুজি পোৱা নাই, এইটো চেম ইনষ্টাগ্ৰাম ID ইয়াতে কমেণ্ট কৰিব। যদি কিবা ডাউট থাকিলে। ইমানে আছিলে। ধন্যবাদ থাকিল। যোৱাকালি আমাৰ বহুত স্মুথলি হৈছে, বহুত ভালকে হৈছে। আমাৰ ৰাতিপুৱা ৯টাৰ পৰা আৰম্ভ হৈছে। 11টা 10 বজাত প্ৰায়খিনি ডকুমেণ্ট কমপ্লিট আৰু প্ৰায়খিনি কাম আমাৰ কমপ্লিট হৈ গ'ল।